দেশত চলি আছে অপাৰেশ্যন সিন্দুৰ। ভাৰতীয় সেনাই প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ততেই পাকিস্তানৰ সেনাৰ সৈতে যুদ্ধত লিপ্ত হৈছে, পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে। আৰু এই সময়ত ভাৰতৰ প্ৰতিজন নাগৰিকে প্ৰতিজন ব্যক্তিৰ কৰ্তব্য আৰু নিষ্ঠা সহকাৰে ভাৰত চৰকাৰক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁলোকে সমৰ্থন আগবঢ়াইছে। ভাৰতীয় সেনাক তেওঁলোকে উৎসাহ উদ্দীপনা দিছে যাতে পাকিস্তানক উচিত শিক্ষা দিয়ে। সেই সময়তেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামাজিক মাধ্যম যোগে শিল্পী সমাজৰ প্ৰতি আহ্বান জনাইছিলে যে যিসমূহ বিহুৰ অনুষ্ঠান পৰৱৰ্তী পৰ্যায়ত আছে 10 মে'ৰ পাছত ভাৰতৰ দেশৰ এই জৰুৰীকালীন সমস্যাৰ সময়ত যিসমূহ বিহুৰ অনুষ্ঠান আছে সেইসমূহ বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিলে। আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে অসমৰ শিল্পী সমাজে। সেই অনুসৰি যি ফাটবিহু, যি ঐতিহাসিক ফাটবিহু আছিলে, যি 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছিলে, সেই ফাটবিহু অনুষ্ঠানো সামৰণিৰ ঘোষণা কৰিছে আয়োজক কমিটিয়ে। তেওঁলোকে বিহু উদযাপন নকৰে, 3 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে যি ফাটবিহু উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই সিদ্ধান্ত তেওঁলোকে বাতিল কৰিছে। জুবিন গাৰ্গে, কণ্ঠশিল্পী শিল্পী জুবিন গাৰ্গে, অসমৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গে সামাজিক মাধ্যম যোগে তেওঁ ভাৰতীয় সেনাক উৎসাহ উদ্দীপনা যোগাইছে। শিল্পী প্ৰিয়ংকা ভৰালীয়ে বিশেষ পোষ্ট দিছে যে দেশতকৈ একোৱেই ডাঙৰ নহয়। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্তও আমি সহযোগ কৰিছোঁ। অহা কাইলৈৰ পৰা আমাৰ বাকী থকা অনুষ্ঠানসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। মই আশা কৰিছোঁ আয়োজক আৰু ৰাইজৰ পৰা এই সিদ্ধান্তত আমি সহযোগিতা লাভ কৰিম। এই জৰুৰীকালীন সময়ত আমি সকলোৱে দেশৰ বাবে চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্তক শ্ৰদ্ধাৰে আঁকোৱালি ল'ম। আমাৰ বীৰ সেনাসকলে দেশৰ সুৰক্ষাৰ অৰ্থে আৰু সন্ত্ৰাসবাদীক মাটিৰ লগত মিলাই আহিব বুলি আমি নিশ্চিত। আমি প্ৰতিজন ভাৰতীয়ই এতিয়া একগোট হৈ থকাৰ সময়। আমি দেশৰ লগত আমাৰ বীৰ সেনাসকলৰ লগত আছোঁ। আমাৰ সেনাসকলৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। লগতে সকলোকে আহ্বান জনাইছোঁ এই সময়ছোৱাত বিভিন্ন ভুৱা বাতৰি, ভুৱা লিংক, ফটো ইত্যাদি আপোনালৈ আহিব পাৰে। সকলোৱে যেন এই ক্ষেত্ৰত সতৰ্ক হয়। আহক আমি সকলোৱে আমাৰ দেশ, আমাৰ সেনাসকলৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰোঁ। লগতে সাজু হওঁ দেশৰ বাবে প্ৰয়োজন হ'লে যুদ্ধত নামিবলৈ। প্ৰতিজন ভাৰতীয়ৰ তেজত আমাৰ বীৰ পূৰ্বপুৰুষ আৰু বীৰ আইসকলৰ তেজ মিহলি হৈ আছে। এতিয়া আমাৰ সময় তেওঁলোকক গৌৰৱান্বিত কৰাৰ। আমি কেতিয়াও পিছ নপৰোঁ। আমি এখন বীৰ দেশৰ সন্তান। জয়তু ভাৰত মাতা, জয় ভাৰতীয় সেনা। বৰ্ণালী কলিতাই লিখিছে, সন্ত্ৰাসবাদীয়ে 22 এপ্ৰিলত বিভীষিকা তথা শোকস্তব্ধ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত অপাৰেশ্যন সিন্দুৰৰ দৰে ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে। দেশৰ এই জটিল সময়ছোৱাত গীত পৰিৱেশন কৰিবলৈ আমিও আগ্ৰহী নহয়। বিহু সমিতিৰ সৈতে আলোচনা কৰি ইতিমধ্যেই মোৰ অনুষ্ঠানসমূহ বাতিল কৰিছোঁ। বিহু উদযাপন সমিতিৰ ত্যাগ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি আগধন ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছোঁ। দেশ শত্ৰুমুক্ত হওক, শান্তি সমৃদ্ধি সম্প্ৰীতিৰ ভাৰতবৰ্ষত আমি আকৌ উৎসৱৰ আনন্দ উপভোগ কৰিম। ভাৰতবৰ্ষৰ জয় হওক। সকলো ভাৰতীয় সেনা আৰু সীমান্তৱৰ্তী সকলো ভাৰতীয় জনগণ কুশলে থাকক। এইদৰে বিভিন্ন শিল্পী সমাজে সামাজিক মাধ্যম যোগে পোষ্ট দিছে। কণ্ঠশিল্পী নীল আকাশে সামাজিক মাধ্যম যোগে লিখিছে, দেশতকৈ বিহুৰ অনুষ্ঠানসমূহ কেতিয়াও ডাঙৰ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ সম্পূৰ্ণৰূপে সমৰ্থন জনাই আমাৰ বাকী থকা অনুষ্ঠানসমূহ আজিৰ পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দেশৰ এই জৰুৰী সময়ত আমি সকলো একত্ৰিত হৈ আছোঁ আৰু সদায়ে থাকিম। আমি আকৌ বিহু মাৰিম, গান গাম, নাচিম, ফূৰ্তি কৰিম। কিন্তু ভাৰতীয় সেনাৰ পৰাক্ৰমত সন্ত্ৰাসবাদীৰ জন্মদাতা দেশ পাকিস্তান তছনছ হোৱাৰ পিছতহে। দেশ সদায় আগত। দেশৰ সেনানীয়ে মহাপৰাক্ৰমৰ নিদৰ্শন কৰি ভাৰত মাতাৰ সেৱাত ব্ৰতী হৈছে। সেনাৰ পৰাক্ৰমেই আমাৰ আস্থা, সাহস। সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰা প্ৰতিটো স্থিতি আমি আদৰণি জনাইছোঁ। জয়তু ভাৰত মাতা, জয় অসম, জয়তু ভাৰতীয় সেনা। এইদৰেই বিভিন্নজন শিল্পীয়ে সামাজিক মাধ্যম যোগে তেওঁলোকৰ সঁহাৰি দিছে মুখ্যমন্ত্ৰীৰ প্ৰতি। দেশৰ এই পৰিস্থিতিৰ সময়ত প্ৰতিজন নাগৰিক, প্ৰতিজন ব্যক্তি ভাৰতীয় সেনাৰ লগত আছে আৰু ভাৰতীয় সেনাৰ প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত ভাৰতীয় সেনাক উৎসাহ দিবলৈ, ভাৰতীয় সেনাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ, পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ প্ৰতিজন নাগৰিকেই ভাৰতীয় সেনাক সমৰ্থন কৰিছে, ভাৰতীয় সেনাক ছাপোৰ্ট কৰিছে। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ
যি নেতৃত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি সাহস প্ৰেৰণা সেই প্ৰেৰণাক প্ৰতিজন দেশবাসীয়ে চেলুট কৰিছে। জয় হিন্দ, ভাৰত মাতা কি জয়।